গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ 3দিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ গৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দেওবাৰে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে সন্ধিয়া ডিব্ৰুগড়ত কেইবাটাও নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ তৃতীয়টো দিন। ৰাতিপুৱাৰ ভাগত মুখ্যমন্ত্ৰীৰ সচিবালয়ত জোনাই সমজিলাৰ পৰ্যালোচনা বৈঠকত অংশ লয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত ডিব্ৰুগড়ত বিবেকানন্দ কেন্দ্ৰৰ এক অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰায় 500 কোটি টকা ব্যয় সাপেক্ষে বিবেকানন্দ কেন্দ্ৰই নিৰ্মাণ কৰা আনন্দলয় ভৱনৰ মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান বিবেকানন্দ কেন্দ্ৰৰ ৰাজ্যখনত 25খন শিক্ষানুষ্ঠান আছে আৰু নতুনকৈ 6খন শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰিব বুলিও জানিবলৈ দিয়ে। বিবেকানন্দ কেন্দ্ৰ শিক্ষা প্ৰচাৰ বিভাগে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় স্থাপনত লোৱা পদক্ষেপৰ বাবে আজি অসমত 25খনকৈ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় প্ৰতিষ্ঠা হৈছে আৰু 6খন নতুন বিদ্যালয় স্থাপনৰ প্ৰচেষ্টাও চলি আছে। এই প্ৰচেষ্টাই আমাৰ ৰাজ্যৰ শৈক্ষিক পৰিৱেশত দ্ৰুত পৰিৱৰ্তন আনিছে। ৰাজ্যখনৰ শিক্ষা ক্ষেত্ৰৰ উন্নয়ন আৰু উত্তৰণৰ বাবে বিবেকানন্দ কেন্দ্ৰই লোৱা ভূমিকাৰ শলাগ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। মহিলা সবলীকৰণ আৰু ৰাজ্যখনৰ জনজাতীয় লোকৰ বাবে বিবেকানন্দ কেন্দ্ৰই কিদৰে কাম কৰি আহিছে তাৰো ব্যাখ্যা আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে। মহিলা সবলীকৰণৰ দিশত একাগ্ৰতাৰে নিয়োজিত হৈ বৃত্তিমূলক প্ৰশিক্ষণৰ মাধ্যমেৰে আমাৰ অঞ্চলটোৰ মহিলাসকলক স্বাৱলম্বিতাৰ বাটেৰে খোজ কাঢ়িবলৈ বিগত 35 বছৰ ধৰি লোৱা বিবেকানন্দ কেন্দ্ৰই লোৱা ভূমিকাই উত্তৰ পূৰ্বাঞ্চলত নাৰী সবলীকৰণত ইতিবাচক পদক্ষেপ পেলাইছে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।